ইতিমধ্যে যিখিনি আমাৰ স্থিতি যিখিনি আমাৰ ক'বলগীয়া আমি সকলোখিনি কৈছোঁ কিন্তু তাৰ পিছতো এটা কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ সদায় চাগে লক্ষ্য আৰু টাৰ্গেট প্ৰতিদিন গোষ্ঠী এই কাৰণেই হৈ আহিছে কিছুমান নিষ্ঠুৰ সত্য প্ৰতিদিন গোষ্ঠীয়ে অকপতে কৈ আহিছে মুখ্যমন্ত্ৰীৰ যি পৰামৰ্শ বা মুখ্যমন্ত্ৰীয়ে যি ধৰণে বিচাৰে সেই ধৰণে হয়তো পৰিৱেশটো নাই হোৱা যিটো সময়ত অসমৰ সংবাদ মাধ্যমৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা আৰু বিশ্বাস হেৰাইছে য'ত সাংবাদিকৰ প্ৰতি কোটি কোটি প্ৰশ্ন উত্থাপিত হৈছে সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীৰ প্ৰতি কোটি কোটি প্ৰশ্ন উত্থাপিত হৈছে কোনোবাই আত্মসমৰ্পণ কৰিছে কোনোবা বিক্ৰী গৈছে বুলি আৰু সেইটো সময়ত যদি স্বয়ং চৰকাৰৰ মুৰব্বীগৰাকীৰ প্ৰতিদিন গোষ্ঠীৰ লগত স্থিতি এইটো তেনেহ'লে সেয়া আমাৰ বাবে আমি আশীৰ্বাদ বুলি ভাবিছোঁ কিন্তু ঋণ লৈ চৰকাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মাই আজি চাগে মূলতঃ বিধানসভাত আক্ৰমণ কৰিছিল প্ৰতিদিনৰ এই হেডলাইনটো দেখিয়েই আজিৰ দিনত প্ৰতিদিনত কেন্দ্ৰীয় সাহায্য ঋণ নিৰ্ভৰ বাজেট আৰু এইটো দেখাৰ পিছত চাগে মুখ্যমন্ত্ৰীৰ ক'ৰবাত ধৰফৰণি হৈছিল এটা কথা আমি কওঁ যে জয়ন্ত বৰুৱাই ৰাজ্যসভাৰ নিৰ্বাচন খেলাৰ সময়ত তেওঁ কিমান টকাৰ ইনকাম কিমান টকাৰ লোনত আছে সেই কথাখিনি আজি আপুনি বিধানসভাত যেনেকৈ কৈছিল সঁচাকৈ আপোনাক এটা কথা আমি মনত পেলাই দিবই লাগিব আজি ঋণৰ সমৰ্থনত আপুনি বাৰে বাৰে যুক্তি প্ৰদৰ্শন কৰিছে কিন্তু এই একেজন ব্যক্তিয়ে যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল সৰ্বানন্দ সোণোৱাল যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিল প্ৰথমখন যেতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল তৰুণ গগৈ যেতিয়া বিৰোধীৰ আসনত সন্মুখত বহি আছিল তেতিয়া আপুনি অসম বিধানসভাৰ মজিয়াত কোনকেইটা কথা কৈছিল তৰুণ গগৈ ডাঙৰীয়াক আক্ৰমণৰ লক্ষ্য কৰি গোটেই মানুহ বিধায়কসকলক সন্মুখত লৈ আপুনি কিমান তুচ্ছ তাচ্ছিল্য কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক যে 10,000 কোটি টকাৰ ঋণৰ বোজা দি থৈ গৈছে আপুনি আমাৰ চৰকাৰখনক এয়া আপোনাৰ কৃতিত্ব বুলি কৈ বিধানসভাৰ মজিয়াত আপুনি কুকুৰে কাইট নোখোৱাকৈ সমালোচনা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক যিজন আপোনাৰ ৰাজনৈতিক জীৱনৰ অন্যতম গুৰু আছিল কেৱল বিধানসভাৰ ভিতৰতে নহয় বিধানসভাৰ বাহিৰতো আপুনি সংবাদমেল পাতি সমালোচনাৰে থকা সৰকা কৰিছিল আৰু সেইজন মানুহে আজি জয়ন্ত বৰুৱাই ঋণ লোৱাৰ কথা বিধানসভাত উত্থাপন কৰিছে মই এই দুইটা বক্তব্য দেখুৱাব বিচাৰিছোঁ বিধানসভাত আজি কোৱা আৰু 2016 চনত আপুনি ঋণৰ সন্দৰ্ভত কি কৈছিল চাওক দিছুৱাদে মই কাকো ব্যক্তিগত নকৰোঁ তেওঁকে কৈছোঁ তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁ লোন লৈ থৈছে বেংকৰ পৰা দিছ ইজ এজ পাৰ ইজ এফিডেভিট ইন ৰাজ্যসভা ইলেকশ্যন আৰু তেওঁ এই লোন লোৱা লায়াবিলিটি অন দিছ নিউ গভৰ্ণমেণ্ট ইজ 10,018 crore তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব তাৰমানে ফাৰ্ষ্ট উই হেভ টু গিভ দিছ 10,000 crore কাৰণ পে কমিশ্যন আহিলে কৰ্মচাৰীক দিবই লাগিব যোৱাকালি দিয়া হৈছে তাত পইচা দিবই লাগিব PWD ঠিকাদাৰসকলে কাম কৰিছে টকা দিবই লাগিব তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয় এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নিগেটিভ বেলেঞ্চ লৈ আমি কাম আৰম্ভ কৰিব লাগিব তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম হে আছিল 2016 চনত বিজেপি চৰকাৰ অহাৰ পিছত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথাখিনিয়ে কৈছিল আজি তেখেত মুখ্যমন্ত্ৰী ইয়াৰ আগত তেখেত বিত্তমন্ত্ৰী বাকীখিনি কথা আমি নকওঁ তেতিয়া ঋণক লৈ তেনেকৈ সমালোচনা কৰা মানুহজনে আজি কিন্তু ঋণৰ সপক্ষত থিয় দিছে কালিৰ দিনটোত বাজেট দিয়াৰ পিছত আমি সকলোখিনি কথা যেনেকৈ প্ৰতিদিন টাইমত নিউজ কৰিছিলোঁ আমাৰ গোষ্ঠীৰ অন্যতম কাকত অসমীয়া প্ৰতিদিনতো একেখিনি বাতৰিয়েই ইয়াত প্ৰকাশ পাইছিল অসমৰ দৰ্শকসকলক দেখুৱাব বিচাৰোঁ প্ৰতিদিনে ক'ত ভুল কৰিছিল স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক মাহিলী 2,500 টকাকৈ দিব চৰকাৰে বাজেটত একাধিক নতুন আঁচনি ঘোষণা এটোটো ঠিকই গৈছে গৱেষক শিক্ষাৰ্থীক 25,000কৈ দিব্যাংগ গৱেষক শিক্ষাৰ্থীক প্ৰদান কৰিব 50,000কৈ টকা এয়া কি আমি ক'ৰবাত নিগেটিভ বাতৰি কৰিছিলোঁ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বাংলাদেশীৰ চাল চলন বানৰ আগজাননী পাবলৈ মহাকাশত অসমে নিজা উপগ্ৰহ স্থাপন কৰিব ডক্টৰ শৰ্মাৰ দাবী দেশৰ ভিতৰত আটাইতকৈ কম ঋণ লোৱা ৰাজ্যৰ অন্যতম অসম ইয়াত ক'ৰবাত আমি নিগেটিভ বাতৰি কৰিছিলোঁ নেকি
প্ৰতিজন চাহ শ্ৰমিকক দিব 5,000কৈ এককালীন সাহায্য চাহ বনোৱালৈ বাজেটত কেইবাটাও অভিলাষী ঘোষণা 6.8 লাখ চাহ শ্ৰমিকক ধন প্ৰদানৰ বাবে 342 কোটি টকাৰ আবণ্টন ইয়াত চাহ শ্ৰমিকৰ কথা কোৱা আছিল ইয়াত ক'বাত আমি নিগেটিভ বাতৰি কৰিছিলোঁ নেকি ডাইনীৰ সন্দেহত ধৰি বান্ধি নদীত উটুৱাই দিলে মহিলাক লাহোৱালত ভয়ংকৰ কাণ্ড এই ঘটনাটো সংঘটিত হৈছে এইটো কি বাতৰি নহয় নেকি ইয়াৰ বাহিৰে এই কাকতখনত ক'ৰবাত ফ্ৰণ্ট পেজত অসমৰ ক্ষতি কৰা কথা অসমখনক নিৰাশাৰে আৱৰাৰ কথা অসমখনক জহন্নামে যোৱাৰ কথা ক'ৰবাত আছে নেকি প্ৰিয় দৰ্শক আজিৰ দিনত এই প্ৰতিদিনক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে এখন আজিৰ দিনৰে কাকত আপোনালোকে বিচাৰ কৰক সকলো এটা কথা ইয়াত আছে যে বাজেটত ওলাল তথ্য ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণ 1,72,176.74 কোটি টকা এইটো আছে বাতৰি কাৰণ আজিৰ দিনত চৰকাৰখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণটো ইয়াত দিয়া হৈছে আৰু জনমূৰি ঋণ 52,164 টকা বুলি ইয়াত বাতৰিটো আছে যদি এই বাতৰিটো দেখি মুখ্যমন্ত্ৰীৰ গাত লাগিছে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই কাৰণ এইটো সঁচা আজি জনমূৰি ঋণ 52,164 টকা সঁচা আৰু সেইকাৰণে এই কথাখিনি দিয়া হৈছে শেষত এটা কথা কম যে অসম বিধানসভাত যেতিয়া কোনোবা এজন ব্যক্তিৰ বিষয়ে অভিযোগ অনা হয় অধ্যক্ষই তৎকালীনভাৱে সেই ব্যক্তিজনৰ অনুপস্থিতিৰ কাৰণে তেনেকুৱা ব্যক্তিৰ নাম লোৱাৰ পৰা বাৰণ কৰিছিল ইমান দিনা অসমৰ ইতিহাসত এই ঘটনাটো ঘটা নাছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অন্তত আজি অধ্যক্ষৰ দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰীক হয়তো সেই কথাটো সোঁৱৰাই দিব পাৰিলেহেঁতেন বা সেই কথাটো ক'ব পাৰিলেহেঁতেন কাৰণ জয়ন্ত বৰুৱা কোনো অসম বিধানসভাৰ সদস্য নাছিল এজন ব্যক্তিৰ বিৰুদ্ধে কোনো দল বা অনুষ্ঠান প্ৰতিষ্ঠান নহয় এজন ব্যক্তিৰ বিৰুদ্ধে যেতিয়া অভিযোগ আনে কোনোবাই সেই ব্যক্তিজনৰ অনুপস্থিতিত তেওঁ নাম লোৱাটো বিধানসভাত কেতিয়াও নীতি নিয়মৰ ভিতৰত নপৰে আজি নাজানো বিশ্বজিৎ দৈমাৰীয়ে সেই ভূমিকাটো কিয় পালন নকৰিলে মুখ্যমন্ত্ৰী ইমান দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পুষ্ট মানুহ হিচাপে তেখেতে সেইখিনি জানে জনাৰ পিছতো তেখেতে সেই নীতি নিয়ম আজি পালন নকৰিলে ভৰিৰে মোহাৰি দিছে কিয় শেষত এইটোৱেই ক'ম যে ৰাইজৰ স্বাৰ্থত প্ৰতিদিন কুস্তি আছিল আছে আৰু ভৱিষ্যতলৈকো থাকিব অসমীয়া ৰাইজৰ আশীৰ্বাদ লাগে অসমীয়া মানুহৰ সমৰ্থন লাগে অসমীয়া মানুহৰ শুভাশীষ লাগে